সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ দ্বিতীয়টো এক্সক্লুসিভ ভিডিঅ' এই মুহূৰ্তত আমি পুনঃ অসম লাইভ 24 দৰ্শকক দেখুৱাইছো। এয়া চাওক কেনেধৰণে সাগৰৰ তীৰত এনেধৰণে দেখিবলৈ পোৱা গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক মৃত্যুৰ প্ৰাক মুহূৰ্তৰ এয়া দৃশ্য দেখুৱাইছো। জুবিন গাৰ্গৰ লগত যিসকল সহযোগী গৈছিল কেনেধৰণে আনন্দ ফূৰ্তি কৰি আছিল এয়া চাওক আপোনালোক সকলোৱে। এক্সক্লুসিভ দৃশ্য এয়া শেখৰ জ্যোতি গোস্বামী দেখিবলৈ পোৱা গৈছে, সন্দীপন গাৰ্গক দেখিবলৈ পোৱা গৈছে, সিদ্ধাৰ্থ শৰ্মাক দেখিবলৈ পোৱা গৈছে, জুবিন গাৰ্গৰ মেনেজাৰ। এয়া চাওক আপোনালোকে অবক হৈ আছিল জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন আছিল কিন্তু জুবিন গাৰ্গক সাঁতুৰিবলৈ দিছিল। চাওক এনেধৰণে লাইফ জেকেট খুলি দিয়া হৈছিল জুবিন গাৰ্গৰ। এক্সক্লুসিভ দৃশ্য এয়া জুবিন গাৰ্গৰ এনেধৰণে লাইফ জেকেট খুলি দিয়া হৈছিল আৰু কেনেধৰণে সাগৰত নামিছিল জুবিন গাৰ্গ। এয়া চাওক আপোনালোকে। আৰু জুবিন গাৰ্গক ঠেলি দিয়াৰ চেষ্টা কৰা হৈছিল, জুবিন গাৰ্গক সাগৰত ঠেলি দিয়াৰ চেষ্টা কৰা হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ এই মুহূৰ্তত এই খবৰবোৰ আমি জনাই আছো আপোনালোকক। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে। এটাৰ পিছত আন এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো জুবিন গাৰ্গৰ লাইফ জেকেট খুলি দিয়াৰ সময়ৰ দৃশ্যাংশ। এয়া শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীয়ে এনেধৰণে সাঁতুৰি আছিল। তাতে যাওঁ বলা, এয়া শেখৰ জ্যোতি গোস্বামীৰ মন্তব্য যে তাতে যাওঁ বলা জুবিন গাৰ্গক কৈছিল। জুবিন গাৰ্গক শেখৰ জ্যোতি গোস্বামীয়ে কৈছিল তাতে যাওঁ বলা। জুবিন গাৰ্গৰ লাইফ জেকেট খুলি দিয়া হৈছিল। যেতিয়া শেখৰ জ্যোতি গোস্বামীয়ে লগ ধৰিছিল জুবিনক, চাওক কেনেধৰণে জুবিনৰ লাইফ জেকেট খুলি দিয়া হৈছিল। উদংগাৰে আছিল জুবিন গাৰ্গ, দেখুৱাইছো আপোনালোকক। আনফালে কেনেধৰণে সিদ্ধাৰ্থ শৰ্মাই এনেধৰণে দেখিবলৈ পোৱা গৈছে। সিদ্ধাৰ্থ শৰ্মাক কাষত বহি আছে সন্দীপন গাৰ্গ। এওঁলোক আটাইকে সোধা পোছা কৰিব লাগিব আৰু প্ৰথমে এই মুহূৰ্তত গোটেই সম্পূৰ্ণ ভিডিঅ'টোৰ কথোপকথন আমি শুনাই ল'ব বিচাৰিছো। কেনেধৰণে চলো তাতে যাওঁ ব'লা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। এইটো যোৱাটো সহজ যাবে নি জুবিনাৰ লাইফ জেকেট দি দিয়ে। মজা এনেকে যাব লাগিব। কি নামি দে এনেকে যাম না খেলি দিওঁ নেকি? জুবিনাক লগত লৈ যা, যাই আছে যোৱা। জুবিনাৰ লগত একেলগে যোৱা। জুবিন দাই গৈ আছে লগত বৈঠা মাৰো ডাইৰেকশ্যন এৰি দিছে দেই। হেৰি পৰা ৰছী এৰি দিয়া হৈছে। নেটৱৰ্ক নাই, এইটো কাৰ ফোন? ডেনিৰ ইমান খাবিছো পাৰে পুৰা মই শিকোৱা আপুনি ইয়াক মই শিকোৱা সিদ্ধাৰ্থক মই শিকোৱা। চলো তাতে যাওঁ ব'লা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। এইটো যোৱাটো সহজ যাবে নি জুবিনাৰ লাইফ জেকেট দি দিয়ে।
আৰু ইয়াত দেখিছে কেনেধৰণে জুবিন গাৰ্গক কৈছিল ঠেলি দিওঁ নেকি। এটা প্ৰশ্ন হৈছে ব্যক্তিগৰাকী কোনে জুবিন গাৰ্গক সাগৰত ঠেলি দিম বুলি কৈছিল। যদিও বা হাঁহি ধেমালি কৰি কথা পাতি আছিল, এইবোৰ যথেষ্ট চিৰিয়াছ মেটাৰ, যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। জুবিন গাৰ্গ ভাগৰুৱা অৱস্থা আছিল, অৱস হৈ আছিল। জুবিন গাৰ্গৰ যদি আপুনি কথাবোৰ শুনে, জুবিন গাৰ্গ যে অৱস হৈ আছিল, দুৰ্বল হৈ আছিল, সেয়া গম পাব। গোটেই ৰাতি জুবিন গাৰ্গৰ সৈতে পাৰ্টি কৰোৱা হৈছিল। যি সময়ত জুবিন গাৰ্গ দিনৰ ভাগত সদায় শুই থাকে, এনে এটা মুহূৰ্ত নাই দিনৰ ভাগত জুবিন গাৰ্গে শুই থাকে, ৰাতি নুশুৱে জুবিন গাৰ্গ। সেই ৰাতি উৰে নিশা জুবিন গাৰ্গক গান গোৱালে, পাৰ্টি কৰোৱালে, আৰু তাৰ পাছত পুৱতি নিশাই এনেধৰণে লৈ যোৱা হৈছিল ইয়তলৈ। জুবিন গাৰ্গক লগত আছিল শেখৰ জ্যোতি গোস্বামী। পলালে নহব শেখৰ জ্যোতি গোস্বামী, উত্তৰ লাগিব আমাক। শেখৰ জ্যোতি গোস্বামী সাঁতুৰি আছিল, জুবিন গাৰ্গক কৈছিল তাত যাওঁ ব'লা। জুবিন গাৰ্গৰ মেনেজাৰ আছিল সন্দীপন গাৰ্গ বোলা সেই আৰক্ষী বিষয়াগৰাকীৰ লগত আছিল। আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ এইসকল দুজনমান ব্যক্তিকো দেখিবলৈ পোৱা গৈছে। লৈ যাব বিচাৰিছিল সাগৰৰ মাজলৈ জুবিন গাৰ্গক। জুবিন গাৰ্গৰ যাবলৈ মন নাছিল, তাৰ পিছতো জোৰ জবৰদস্তি এক প্ৰকাৰ কৰা হৈছিল জুবিন গাৰ্গক। শুনক আপোনালোক সকলোৱে এওঁলোকৰ কথোপকথন। এওঁলোকক গ্ৰেপ্তাৰ কৰাটো দৰকাৰ, অসমৰ জনতাই দাবী কৰিছে। অৱস জুবিনক সাগৰৰ মাজত কেনেদৰে এৰি দিয়া হৈছিল, অন্তিম মুহূৰ্তৰ এক্সক্লুজিভ ভিডিঅ' আমি দেখুৱাইছো। লাইফ জেকেট খুলি দিয়া হৈছিল জুবিন গাৰ্গৰ, আৰু চাওক এয়া। এনেকে যাব লাগিব কি নামি দে নামি দে এনেকে যাম না ঠেলি দিওঁ নেকি। জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা, যাই আছো যোৱা। জুবিনৰ লগত একেলগে যোৱা। জুবিন দাই গৈ আছে লগত, বৈঠা মাৰো। ডাইৰেকশ্যন এৰি দিছে দেই, হেৰি পৰা ৰছী এৰি দিয়া হৈছে। নেটৱৰ্ক নাই, এইটো কাৰ ফোন? ডেনিৰ ডেনিৰ ইমান খাবিছো ভাবিব পাৰে পুৰা। মই শিকোৱা তাক আপুনি ইয়াক মই শিকোৱা, চিধাটোক মই শিকোৱা। চলো তাতে যাওঁ ব'লা, ব'লা। তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। এইটো যোৱাটো সহজ যাবে নি? জুবিনে লাইফ জেকেট এটা দি দিয়ে। মজা এনেকে যাব লাগিব কি নামি দে নামি দে এনেকে যাম না ঠেলি দিওঁ নেকি। জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা, যাই আছো যোৱা। জুবিনৰ লগত একেলগে যোৱা। জুবিন দাই গৈ আছে লগত, বৈঠা মাৰো। ডাইৰেকশ্যন এৰি দিছে দেই, হেৰি পৰা ৰছী এৰি দিয়া হৈছে। নেটৱৰ্ক নাই, এইটো কাৰ ফোন? ডেনিৰ ডেনিৰ ইমান খাবিছো
ভাবিব পাৰে পুৰা মই শিকোৱা তাক আপুনি ইয়াক মই শিকোৱা চিধাটোক মই শিকোৱা চলো তাতে যাওঁ ব'লা যাবা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই এইটো যোৱাটো সহজ যাবে নি জুবিনা লাইফ জেকেট এটা দি দিয়ে মজা এই মুহূৰ্তৰ এক্সক্লুজিভ কথোপকথন আপোনালোক সকলোৱে মন দি শুনিব পানীলৈ ভয় কৰা জুবিন গাৰ্গ কেনেধৰণে সাঁতুৰিবলৈ বাধ্য হৈছিল আৰু দুইটা দৃশ্য আমি এক্সক্লুজিভ একেলগে এই মুহূৰ্ত দেখুৱাম দুইটা দৃশ্য কথোপকথনখিনি আপোনালোক সকলোৱে মন দি শুনক দুটা দৃশ্য ছিংগাপুৰৰ সাগৰৰ দুটা দৃশ্য কেনেকৈ জোৰ জবৰদস্তি কৰা হৈছিল জুবিন গাৰ্গৰ লগত সাঁতুৰিবলৈ বাধ্য কৰোৱা হৈছিল পানীলৈ ভয় কৰা জুবিনক অবক হৈ থকা জুবিন গাৰ্গক কেনেধৰণে সাঁতুৰিবলৈ বাধ্য কৰোৱা হৈছিল চাওক আৰু ইয়াত কি কি কথা পাতিছিল আপোনালোক সকলোৱে ভালকে শুনিব ভালদৰে শুনিব মই ক'ব বিচাৰিছো কিছু তেওঁলোকে কি কি কথা পাতিছিল লাইফ জেকেটক লৈ কথা পাতিছিল লাইফ জেকেটটো হেৰি হ'ল নেকি ওপৰলৈ আহিছে প্ৰথম কথোপকথন এওঁলোকৰ আছিল যে লাইফ জেকেটটো হেৰি হ'ল নেকি ওপৰলৈ আহিছে জুবিন গাৰ্গক দেখাৰ পিছত কৈছিল তাৰপিছত কি কৈছে অকণমান টান হৈছে নেকি লুজ হৈছে নেকি লাইফ জেকেটক লৈ প্ৰশ্ন কৰা হৈছে জুবিন গাৰ্গে সাঁতুৰি থকা অৱস্থাত তাৰপিছত কি কোনে কি কৈছিল শুনক অকণমান টান হ'ব লাগিছিল লাইফ জেকেটটো লুজ হৈছে নেকি প্ৰশ্ন কৰি থকা হৈছিল জুবিনক জুবিন বাগৰি পৰিছিল তাতেই আপোনালোকে যদি ভিডিঅ'টো ভালদৰে প্ৰত্যক্ষ কৰে সাঁতুৰিবলৈ উঠা জুবিন গাৰ্গ কেনেধৰণে এক প্ৰকাৰ পানীতেই উপঙি আছিল জুবিন গাৰ্গ এই দৃশ্যটো আপোনালোকে ভালদৰে মন দি চাওক কি জুবিন মাৰ্ডাৰ কৰিব লাগে এনে ধৰণৰ কথা বতৰা আপুনি ভালদৰে মন দি শুনক আমি প্ৰথম ভিজুৱেল ফুল স্ক্ৰীণত দেখুৱাবলৈ অনুৰোধ জনাম তাত কি কি কথা পাতিছিল সকলো স্পষ্ট হৈ পৰিছে এচিড ঢালি ডেথ কৰি দিব ওলাইছিলো বে এতিয়া এনেকুৱা ধৰণৰ কথা বতৰা ইয়াত ভালদৰে শুনক মন দি জুবিন উপঙি আছে সেই মুহূৰ্তটো এয়া জুবিন গাৰ্গ লাইফ জেকেট পিন্ধিছে লাইফ জেকেট পিন্ধাৰ পিছত জুবিন গাৰ্গ পানীত জাপ মাৰিছে এয়া চাওক জুবিন গাৰ্গ পানীত জাপ মাৰিছে জুবিন গাৰ্গ সেই মুহূৰ্তত অবক হৈ আছিল জিৰণিৰ প্ৰয়োজন আছিল জুবিন গাৰ্গ জাপ মাৰিলে সাঁতুৰিব পৰা অৱস্থাত নাছিল জুবিন গাৰ্গ ইমান পানীলৈ ভয় আছে বৰ বেলেগ ভয় এনেকুৱা ধৰণৰ কথা চলি আছিল জুবিন গাৰ্গ উপঙি আছিল এনেকৈ এয়া চাওক ইমান পানীলৈ ভয় আছে বৰ বেলেগ ভয় এনেকুৱা ধৰণৰ কথা বতৰা তেওঁলোকে কৰি আছিল জুবিন গাৰ্গে পানীলৈ ভয় কৰে সেই কথা প্ৰত্যেকজনে জানিছিল তাৰ পিছতো জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছে সন্দীপন গাৰ্গ আৰক্ষী বিষয়া শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ যি বাদ্যযন্ত্ৰী আছিল সংগত কৰা সেইগৰাকী শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ মেনেজাৰ আছিল তাত তেওঁলোকে কথা পাতি আছে সিদ্ধাৰ্থ শৰ্মা
আবে নামবে আমাৰ এটাও নাই কিয় এনেকুৱা কথা বতৰা আবে নামবে আমাৰ এটাও নাই কিয় কি জুবিন এনেতে মাৰ্ডাৰ কৰিব লৈছে এনেকুৱা ধৰণৰ কথা বতৰা পাতি আছিল তেওঁলোকে শুনিলে আপোনালোকে ভালদৰে গম পাব শুনাই আছো এইটো প্ৰথমটো ভিডিঅ' ক্লিপ আছিল এক্সক্লুজিভ পানীলৈ ভয় জুবিন গাৰ্গৰ এচিড ঢলাৰ কথা কোৱা হৈছে তাত মাৰ্ডাৰৰ কথা কোৱা হৈছে কল্পনা কৰক কি পৰ্যায়ত আছে জুবিন গাৰ্গ এক প্ৰকাৰ চক্ৰবেদ সোমাই পৰিছে নেকি জুবিন গাৰ্গ আমি দ্বিতীয়টো ভিডিঅ' ক্লিপ এই মুহূৰ্তত পুনৰ দেখাব বিচাৰিছো এক্সক্লুজিভ দ্বিতীয়টো ভিডিঅ' ক্লিপ আপোনালোকে চাওক চলো তাতে যাওঁ ব'লা যাবা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই এইটো যোৱাটো সহজ যাবে নি জুবিনদাক লাইফ জেকেট এটা দি দিয়ে মজা এনেকে যাব লাগিব কি নামি দে নামি দে এনেকে যাম না ঠেলি দিওঁ নেকি জুবিনদাক লগত লৈ যা যাই আছে যোৱা জুবিনদাৰ লগত একেলগে যোৱা জুবিনদা কি কৈ আছে লগত যোৱা বৈঠা মাৰো কন্ট্ৰল মেন ডাইৰেকশ্যন এৰি দিছে দেই হেৰি পৰা ৰছী এৰি দিয়া হৈছে নেটৱৰ্ক নাই এইটো কাৰ ফোন ডেনিৰ ইমান খাবিছো ভাবিব পাৰে পুৰা মই শিকোৱা আপুনি ইয়াক মই শিকোৱা চিধাটোক মই শিকোৱা চলো তাতে যাওঁ ব'লা যাবা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই এইটো যোৱাটো সহজ